আজি ৩১ মে বিশ্ব ধঁপাত বিৰোধী দিৱস। ধঁপাতৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। এই সম্পৰ্কে দুআষাৰ কৈছে চিকিৎসক বিশ্বৰূপ গোহাঁই বৰুৱাই। নমস্কাৰ, মোৰ নাম ডাক্তৰ বিশ্বৰূপ গোহাঁই বৰুৱা। মই ডিষ্ট্ৰিক্ট নোডেল অফিচাৰ, জিলা ধূমপান নিয়ন্ত্ৰণ কোষ, নগাঁও। আপোনালোকে সকলোৱে জানে যে বৰ্তমান যুগত ধূমপান কিমান এটা ব্যাধি, আৰু এই ব্যাধিৰ ফলতে আপোনালোকৰ স্বাস্থ্যত যথেষ্ট অৱনতি হ'ব পাৰে। আপোনালোকৰ পোনপ্ৰথমেই কেঞ্চাৰ হ'ব পাৰে। কেঞ্চাৰৰ দ্বাৰা আপোনালোক একদম মৃত্যুৰ মুখলৈ গুচি যাব পাৰে। মুখমণ্ডল চিনিব নোৱাৰা হয়, উশাহ নিশাহ ল'ব নোৱাৰা হয়। তাৰ উপৰিও আপোনালোকৰ প্ৰেছাৰ বাঢ়ি যাব পাৰে, ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে। ব্লাড প্ৰেছাৰ বঢ়াৰ ফলত আপোনালোকৰ হাৰ্ট এটেকো হ'ব পাৰে, ব্ৰেইন ষ্ট্ৰোকো হ'ব পাৰে। গতিকে কিয় আপোনালোকে নিজৰ মৃত্যুটো আপোনালোকে চপাই লৈছে? যিমান পাৰে সোনকালে ধূমপান ত্যাগ কৰক, সুস্বাস্থ্য লওক আৰু জীৱনটো আপোনালোকে ইংৰাজীত ক'বলৈ এনজয় কৰক। ধন্যবাদ। খবৰ নগাঁৱক লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। চাই থাকিব খবৰ।